না এটো এটা ডাঙৰ ইয়াতে কি কয় এটো ঠাকুৰানবাৰী এটা ডাঙৰকৈ ইয়াতে ফেক পান কাৰ্ড বনোৱা দোকান বা শ্বপ বুলি ক'ম আমি। এই দোকানটো আজি 8 বছৰৰ পৰা চলি আছে, কিন্তু আমাৰ ইণ্টেলিজেন্স বা আমাৰ সোর্স ইনফরমেশন বা নিজের ভাবে আমি কালেক্ট করার পাছত আমি গম পালো যে ঠাকুরানবাড়ি ওয়ান জামির হুসেন বলে লড়া এটা আজি 8 বছৰৰ পৰা এইটো ফেক পান কার্ড মানে ভোটার আইডি ফেক ভোটার আইডি এইবিলাক বনাই পেলাই পান কার্ড ইয়াত বনাই আছে হা। গতিকে অকল ইয়াত আমাৰ লোকেল এৰিয়া বুলি নহয়, এইটো অল ইণ্ডিয়া লেভেলত হেঁতে বিভিন্ন জায়গাৰ পৰা মানুহ নাম লৈ পেলাই এড্ৰেছ লৈ পেলাই হেঁতে বনাই আছে। আৰু এইদিনা যেতিয়া ধৰা পৰিছে আমি ৰেডি ফৰ ডেছপেচ, আমি পঠাব পৰাকৈ এনেকা খাম ভালেমান পাইছে বুজিছে। এইবিলাক গোটেই স্পীড পোষ্টত পঠাব আৰু জাষ্ট টেবুলত জাপ জাপকৈ থৈ দিছে, আমি এইটো ৰিকভাৰ হৈছে। এইবিলাক ক'ত ক'ত যোৱা ৰেকৰ্ড মতে ক'ত ক'ত যাব এইবিলাক অল ইণ্ডিয়াৰ ভিতৰতে তামিলনাডু আছে, উত্তৰ প্ৰদেশ আছে, বিহাৰ আছে, পাঞ্জাৱ আছে, জম্মু কাশ্মীৰ আছে, হাৰিয়ানা আছে, মহাৰাষ্ট্ৰ আছে। গতিকে এইবিলাক মানে বহুত ডাঙৰ অপৰাধ বুলি ক'ব লাগে, কাৰণ পান কাৰ্ডটো ইনকম টেক্সৰ লগত জড়িত থকা বস্তু আৰু ভোটাৰ আইডিটো আমাৰ ইলেকশ্যন কমিশ্যনৰ লগত জড়িত থকা বস্তু। এইবিলাক বস্তুৱে ফেক কিবা বনাই পেলাই সিহঁতে কামটো কৰি আছে। গতিকে ইয়াৰ লগত জামিৰ হুছেইন লগত এজন মানুহ আৰু জড়িত আছে, সাজিদুল ইছলাম বুলি, তাৰে মানুহ আৰু ঠাকুৰানবাৰী। তাকো আমি বহুত সোনকালে আমি তাক ধৰাৰ কাৰণে চেষ্টা কৰি আছে। আৰু দুইটা কেছৰ বিষয় আমাৰ আপোনালোকক ডিটেইলছ হিচাপে আমাৰ এডিশ্যনেল এছপিয়ে আপোনালোকক ক'ব। আমাৰ চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে যোৱাকালি আমাৰ এটা ডাঙৰ মানে চিজাৰ হৈছে। আমি 1 মাৰ্চ 2025 আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে মানে আপোনাৰ কটিগঞ্জ PS এৰিয়াৰ আণ্ডাৰত আপোনাৰ ডাঙৰ এটা চাইবাৰ ক্ৰাইম ক্ৰিমিনেলছ নেটৱৰ্ক চলি আছে। সেই কাৰণে আমাক অলৰেডি CID আছামৰ পৰা এটা মেম' আহিছিলে, য'ত মানে কিছুমান পাৰ্টিকুলাৰ মানুহৰ নাম মেনশ্যন কৰি চাইনিজ বেছড এপ্লিকেশ্যনৰ থ্ৰুদি লিংকৰ থ্ৰুদি ইয়াৰে মানে US ডলাৰ কনভাৰ্ট কৰি ইয়াৰ মানে পইচাখিনি লৈ যাব কাৰণ তেওঁলোকে প্ৰচেষ্টা চলাই আছে বুলি আমাক ইনফৰমেশ্যন দিছিলে। একৰ্ডিংলি আমি এটা অপাৰেশ্যন লঞ্চ কৰোঁ 1 মাৰ্চ 2025 মানে ৰাতি। আৰু যোৱাকালি গোটেই দিনটো আমি ইনভেষ্টিগেশ্যন কৰোঁতে আৰু 1 মাৰ্চ 2025 ৰাতি আমি 3জন মানুহ এপ্ৰিহেণ্ড কৰোঁ। তাতে আছাদুল ইছলাম, হাছানুৰ জামান, কবাদ আলী মোল্লা আৰু লগতে হেকমত আলী চৰকাৰ, তেওঁ পলাতক আছে বৰ্তমান। তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰি লৈ আহোঁতে আমি যেতিয়া চাৰ্চ কৰোঁ তেওঁলোকৰ ওচৰত আমি 8টা মোবাইল পাওঁ আৰু 2টা লেপটপ পাওঁ। সেই লেপটপৰ এনালাইচিছ কৰোঁতে আমি গম পাওঁ যে তেওঁলোকে এটা RSN বুলি ক্ৰিপ্ট'কাৰেঞ্চি ট'কেন বুলি ক'ম, এইটো ট'কেনটোত মানে ইনভেষ্টমেণ্ট কৰাই আছে, মানুহবিলাকক ইনভেষ্টমেণ্ট কৰাই আছে ইন এক্সচেঞ্জ অফ মানে 2% কমিশ্যন। তেওঁলোকে কৈছে যে আপোনালোকে যদি ইনভেষ্ট কৰে তেনেহ'লে আপোনালোকে 2%কৈ কমিশ্যন পাব। মিনিমাম 50,000 ইনভেষ্ট কৰিছে আৰু ইতিমধ্যে তেওঁলোকে আমাৰ ওচৰত স্বীকাৰ কৰিছে যে তেওঁলোকে 2000তকৈ বেছি মানুহ এইটো ডিষ্ট্ৰিক্টত অলৰেডি ইনভেষ্ট কৰাই দিছে পইচা। তো সেইটো হিচাপত আমি যদি মিনিমাম 50,000 to 1 লাখ আমি ধৰোঁ ইনভেষ্টমেণ্ট, কিছুমানে বেছিও কৰিব, 10 to 20 crores এটা ডাঙৰ 10 to 20 crores এটা ডাঙৰ মানে ইনভেষ্টমেণ্ট স্কেম টু চাইবাৰ ফ্ৰড হৈছে এইটো ডিষ্ট্ৰিক্টত। আৰু এইটোৰ মডাছ অপাৰেণ্ডটো এনেকুৱা, তেওঁলোকে ফাৰ্ষ্ট ফোনপে' বা গুগল পে' বা পে'টিএম তেনেকুৱা ৱালেটবিলাকত বেংকৰ একাউণ্ট যিবিলাক আছে সেইবিলাকক লিংক কৰাই এটা ৱালেট ক্ৰিয়েট কৰে। সেই ৱালেট ক্ৰিয়েট কৰাৰ পিছত ইণ্ডিয়ান ৰুপিজটো তেওঁলোকে ৱালেটত সোমাই, ৱালেটত যদি বাইনেন্স বা কুকইন নিচিনা যিবিলাক এপ্লিকেশ্যন আছে, আৰু বাইনেন্সটোতো চাইনিজ বেছ এপ্লিকেশ্যন, এইবিলাক এপ্লিকেশ্যনৰ থ্ৰুদি তেওঁলোকে সেই পইচাখিনি আকৌ ইণ্টাৰনেশ্যনেলি লৈ যায়, যিবিলাক মানে ক্ৰিপ্ট' ট'কেন আছে তাতে মানে সোমাই দিয়ে। আল্টিমেটলি এই পইচাটো মানে কেতিয়া বন্ধ হৈ যাব তাৰ কোনো গেৰাণ্টি নাই। www.qoaa.com বুলি এটা আপোনাৰ লিংক আছে, সেই লিংকটো তেওঁলোকে শ্বেয়াৰ কৰে।
শ্বেয়াৰ কৰি মানুহবিলাকক তাতে পইচাটো ইনভেষ্ট কৰিব দিয়ে আৰু ডিউৰিং ইনভেষ্টিগেশ্যন তেওঁলোকে এইটোও স্বীকাৰ কৰে যে ইতিমধ্যে তেওঁলোকে এনেকৈ আগতো বহুত মানে স্কেম আনি মানে বহুত মানুহৰ মানে পইচা মানে আত্মসাৎ কৰিছে বা সেইবিলাক এপ্লিকেশ্যন বন্ধ হৈ গৈছে তেওঁলোকে এইটোও জানে এই 3জন মানুহ আমি এপ্লিকেশ্যন কৰিলোঁ তেওঁলোকে এইটোও জানে যে এইটো এপ্লিকেশ্যনটো এদিন বন্ধ হৈ যাব সেই জানা স্বত্বেও তেওঁলোকে মানুহখিনিক তেনেকৈ পইচা ইনভেষ্ট কৰাই আছে তেওঁলোকৰ মোবাইলত আৰু লেপটপত আমি বহুত ইউজাৰ আই ডি পাছৱৰ্ড এই RSN বোলা যিটো ক্ৰিপ্ট'কাৰেঞ্চি ট'কেন আছে সেইটোৰ লগত জড়িত আমি পাওঁ এই ইউজাৰ আই ডি পাছৱৰ্ডবিলাক আমি যেতিয়া লগ ইন কৰি চাওঁ তাতে আমি দেখোঁ বিভিন্ন ধৰণৰ বেংকৰ একাউণ্ট লিংক হৈ আছে বিভিন্ন UPI ID লিংক হৈ আছে আৰু এই গোটেইখিনি পইচা আল্টিমেটলি এই QOA888.com যিটো আছে তাৰ আণ্ডাৰত যোৱাৰ পিছত RSN বোলা যিটো ক্ৰিপ্ট'কাৰেঞ্চি ট'কেন তাতে ইনভেষ্ট কৰা আছে আৰু যেতিয়া আমি বেকগ্ৰাউণ্ডত চাৰ্চ কৰোঁ আমি দেখোঁ যে তেওঁলোকৰ একচুৱেলি লিগেল ভেলিড কোনো লাইচেঞ্চ নাই যিটো এটা মানে হোৱাইট পেপাৰ বা কণ্ট্ৰেক্ট পেপাৰ বুলি কয় মানে এপ্লিকেশ্যন বা এটা ট'কেনৰ সেইটোৰ এগেইনষ্টত বেকিঙত কোনো হোৱাইট পেপাৰ নাই আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি যদি I4C অফিচিয়েলছৰ লগত কথা পাতোঁ তেওঁলোকে কয় যে দিল্লীত আমাৰ যিটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ আছে তেওঁলোকৰ লগত আমি যেতিয়া কথা পাতোঁ আমি গম পাওঁ যে এই গোটেই RSN বোলা যিটো ক্ৰিপ্ট'কাৰেঞ্চি ট'কেন যিটো এটা ফেক ট'কেন হয় এইটো কোনো বাইনেন্সত বা কোনো ফৰেন এক্সচেঞ্জৰ যিবিলাক এপ্লিকেশ্যন জেনুইন এপ্লিকেশ্যন কুকইন বা বাইনেন্স তাতে লিষ্টিং নাই আৰু ইহঁতৰ যিটো মানে প্ৰগ্ৰামিং কোড সেই কোডটো চাইনিজ লেংগুৱেজত লিখা আছে আৰু এই যিটো হেকমত আলী চৰকাৰ যিটো আপলাইন হয় এই আছাদুল ইছলাম হাছানুজ্জামান আৰু ফৱাদ আলী মোল্লা যিটো আপলাইন যোনে সিহঁতক ইণ্ট্ৰডিউচ কৰিছে এই RSNটোক সেই মানুহজনৰ লিংকত মানে দিল্লী UP চাইডৰ মানুহবিলাকৰ লিংক আছে বুলি গম পাওঁ আৰু গোটেই এই ৱেবছাইটটোৰ বেকগ্ৰাউণ্ডত চাইনিজ লেংগুৱেজৰ কোডিং কৰা আছে বুলি গম পাওঁ তাৰমানে চাইনিজ কোনোবা এজেণ্টে ইহঁতক ইউজ কৰি ইণ্ডিয়ান ৰুপিজ মানে লৈ যাব কাৰণে এটা ষড়যন্ত্ৰ চলাই আছে এতিয়া আমাৰ মেথড অফ ইনভেষ্টিগেশ্যন আছে যে কিমানখিনি মানুহ যদি ইনভলভ হৈ আছে কিমান ভিক্টিম আছে সেইখিনি আমাৰ পৰৱৰ্তী পৰ্যায়ত ওলাব ইতিমধ্যে আমি আৰু এটা বস্তু গম পাইছিলোঁ যে বিভিন্ন মানুহ আমাৰ SP অফিচত আহি কয় যে আমাৰ একাউণ্টবিলাক ব্লক হৈ গৈছে এতিয়া আমি যেতিয়া ইনভেষ্টিগেট কৰোঁ সেই বস্তুটো এই ক্ৰিপ্ট'কাৰেঞ্চি ট'কেনৰ লগত আমি লিংক পাওঁ যে এই যিবিলাক মানুহৰ একাউণ্টবিলাক ব্লক হৈ আছে সেইবিলাক একচুৱেলি CFCF RMS বুলি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা স্কিম আছে য'ত চাইবাৰ ক্ৰাইমৰ ভিক্টিমছবিলাকে নিজৰ পইচা যদি কোনোবাই লৈ যায় তাতে ৰিপৰ্ট কৰে তো এই CFCF RMS যিটো ছিষ্টেম আছে তাতে মানুহবিলাকে ৰিপৰ্ট কৰে যে আমাৰ ইমান টকা গুচি গৈছে আৰু যিবিলাক মানুহৰ একাউণ্ট ব্লক হয় তেওঁলোককো এনেকুৱা ধৰণৰ স্কিমবিলাকত সোমাই মানে প্ৰলোভন দিয়ে যে প্ৰত্যেক মাহত 1000 বা 2000 টকাকৈ আপোনালোকক একাউণ্টটোৰ বিনিময়ত এটা ৰেণ্ট দিয়া হ'ব আৰু সেই ৰেণ্টটোৰ মানে প্ৰলোভনত আহি আমাৰ গাঁৱলীয়া মানুহবিলাকে যি ৰুৰেল ডিষ্ট্ৰিক্ট আছে তাতে 1000-2000 ৰুপিজত মানে লোভত এইখিনি দি দিয়ে একাউণ্টৰ ডিটেইলছখিনি দি দিয়ে আৰু পৰৱৰ্তী পৰ্যায়ত গম পোৱা যায় যে সিহঁতৰ কমিশ্যনৰ নামত যিখিনি পইচা পোৱা বুলি গম পায় সেইবিলাক একচুৱেলি ফ্ৰড কৰি লৈ অহা পইচা সিহঁতৰ একাউণ্টবিলাক ব্লক হৈ যায় আৰু এতিয়া আপোনাৰ এইখিনিও আমি গম পাইছোঁ যে আগতে এই গোটেই যিটো গেং আছে এই গেংটো UBIT বুলি এটা আগৰ এটা ক্ৰিপ্ট'কাৰেঞ্চি ট'কেন আছিলে সেই UBIT বোলা ক্ৰিপ্ট'কাৰেঞ্চি ট'কেনত তেওঁলোকে ইনভেষ্ট কৰাই ইতিমধ্যে বহুত কোটি টকা এইটো ডিষ্ট্ৰিক্টৰ পৰা অলৰেডি আত্মসাৎ কৰিছে আৰু তেওঁলোকে আৰু সিহঁতৰ মানে ফিউচাৰ প্লান আছিলে যে আৰু বহুতখিনি কৰিম কিন্তু ইতিমধ্যে তেওঁলোকে এৰেষ্ট হৈছে আমি তেওঁলোকক যেতিয়া এৰেষ্ট কৰি প্ৰডিউচ কৰিছোঁ আৰু তেওঁলোকক আমি ৰিমাণ্ডত বিচাৰিছোঁ আৰু আমি পৰৱৰ্তী পৰ্যায়ত কিমানখিনি ইনভেষ্টমেণ্ট বা কিমানখিনি জড়িত হৈ আছে এইটোৰ লগত আমি এইখিনি